নমস্কাৰ সকলোকে স্বাগতম জনাইছো আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আৰু আজি প্ৰথম কোৱেশ্চনটো হ'ল বিশ্ব বেংকৰ প্ৰধান কাৰ্যালয় ক'ত অৱস্থিত কি হৈছে বিশ্ব বেংকৰ প্ৰধান কাৰ্যালয় ক'ত অৱস্থিত ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন ডি ৱাশ্বিংটন ডিসি বিশ্ব বেংকৰ প্ৰধান কাৰ্যালয় ৱাশ্বিংটন ডিসিত অৱস্থিত নেক্সট কোৱেশ্চন ভাৰতত কেতিয়া জিএসটি প্ৰৱৰ্তন কৰা হৈছিল কি হৈছে ভাৰতত কেতিয়া জিএসটি প্ৰৱৰ্তন কৰা হৈছিল শুদ্ধ অপচনটো হ'ব অপচন বি 2017 চনৰ 1 জুলাই তাৰিখে ভাৰতত জিএসটি প্ৰৱৰ্তন কৰা হৈছিল নেক্সট কোৱেশ্চন ত্ৰিপিটক কোন ধৰ্মৰ এখন পুথি নাম কি হৈছে ত্ৰিপিটক কোন ধৰ্মৰ এখন পুথি নাম শুদ্ধ অপচনটো হ'ব অপচন বি বৌদ্ধ ধৰ্ম ত্ৰিপিটক হ'ল বৌদ্ধ ধৰ্মৰ এখন পুথিৰ নাম নেক্সট কোৱেশ্চন ভাৰতৰ আটাইতকৈ পুৰণি আঞ্চলিক ৰাজনৈতিক দলটো কি অপচন দি আছে সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছ শিৰোমণি আকালি দল ভাৰতীয় কমিউনিষ্ট পাৰ্টি অসম গণ পৰিষদ ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন বি শিৰোমণি আকালি দল ভাৰতৰ আটাইতকৈ পুৰণি আঞ্চলিক ৰাজনৈতিক দলটোৰ নাম হ'ল শিৰোমণি আকালি দল নেক্সট কোৱেশ্চন ভাৰতীয় সংবিধানখন কেতিয়া গৃহীত কৰা হৈছিল কি হৈছে ভাৰতীয় সংবিধানখন কেতিয়া গৃহীত কৰা হৈছিল শুদ্ধ অপচনটো হ'ব অপচন সি 1949 চনৰ 26 নৱেম্বৰ তাৰিখে ভাৰতীয় সংবিধানখন গৃহীত কৰা হৈছিল নেক্সট কোৱেশ্চন ভাৰতীয় সংবিধানখন কেতিয়া কাৰ্যকাৰী কৰা হৈছিল কি হৈছে ভাৰতীয় সংবিধানখন কেতিয়া কাৰ্যকাৰী কৰা হৈছিল ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন এ 1950 চনৰ 26 জানুৱাৰী তাৰিখে ভাৰতীয় সংবিধানখন কাৰ্যকাৰীকৰণ কৰা হৈছিল নেক্সট কোৱেশ্চন ভাৰতৰ সৰ্ববৃহৎ ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি অপচন দি আছে জিম কৰবেট ৰাষ্ট্ৰীয় উদ্যান হেমিছ ৰাষ্ট্ৰীয় উদ্যান কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান বন্দিপুৰ ৰাষ্ট্ৰীয় উদ্যান ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন বি হেমিছ ৰাষ্ট্ৰীয় উদ্যান ভাৰতৰ সৰ্ববৃহৎ ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম হ'ল হেমিছ ৰাষ্ট্ৰীয় উদ্যান নেক্সট কোৱেশ্চন ভাৰতৰ সৰ্বপ্ৰথম ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি অপচন দি আছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান জিম কৰবেট ৰাষ্ট্ৰীয় উদ্যান বন্দিপুৰ ৰাষ্ট্ৰীয় উদ্যান সুন্দৰবন ৰাষ্ট্ৰীয় উদ্যান ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন বি জিম কৰবেট ৰাষ্ট্ৰীয় উদ্যান ভাৰতৰ সৰ্বপ্ৰথম ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম হ'ল জিম কৰবেট ৰাষ্ট্ৰীয় উদ্যান নেক্সট কোৱেশ্চন অসমৰ প্ৰথম বেচৰকাৰী মহাবিদ্যালয়খনৰ নাম কি শুদ্ধ অপচনটো হ'ব অপচন বি জগন্নাথ বৰুৱা কলেজ যোৰহাট অসমৰ প্ৰথম বেচৰকাৰী মহাবিদ্যালয়খনৰ নাম হ'ল জগন্নাথ বৰুৱা কলেজ যোৰহাট নেক্সট কোৱেশ্চন অৰ্জুন বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া কোন আছিল শুদ্ধ অপচনটো হ'ব অপচন সি ভোগেশ্বৰ বৰুৱা অৰ্জুন বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া আছিল ভোগেশ্বৰ বৰুৱা নেক্সট কোৱেশ্চন কিমান চনত গোপীনাথ বৰদলৈক ভাৰত ৰত্ন বঁটাৰে সন্মানিত কৰা হৈছিল অপচন দিয়া আছে 1963 চনত 1999 চনত 1978 চনত 2003 চনত ইয়াৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপচন বি 1999 চনত 1999 চনত গোপীনাথ বৰদলৈক ভাৰত ৰত্ন বঁটাৰে সন্মানিত কৰা হৈছিল নেক্সট কোৱেশ্চন ডিগবৈ তেল শোধনাগাৰটো অসমৰ কোনখন জিলাত অৱস্থিত শুদ্ধ অপচনটো হ'ব অপচন এ তিনচুকীয়া জিলাত অৱস্থিত ডিগবৈ তেল শোধনাগাৰটো অসমৰ তিনচুকীয়া জিলাত অৱস্থিত নেক্সট কোৱেশ্চন ভাৰতৰ বৰ্তমান মুঠ কিমানখন ৰাষ্ট্ৰীয় উদ্যান আছে শুদ্ধ অপচনটো হ'ব অপচন সি 106খন ভাৰতত বৰ্তমান মুঠ ৰাষ্ট্ৰীয় উদ্যান আছে 106খন নেক্সট কোৱেশ্চন শৰাইঘাটৰ যুদ্ধত মোগলৰ সেনাপতি কোন আছিল অপচন দি আছে ৰাম সিংহ মিজুমলা
হুছেইন শ্বাহ এটাও নহয় ইয়াৰ পিছত কাৰেক্ট এনসাৰটো হ'ব অপশ্যন এ ৰামসিংহ শৰাইঘাটৰ যুদ্ধত মোগলৰ সেনাপতি আছিল ৰামসিংহ নেক্সট কুৱেশ্যন অসমৰ পৰা কিমানজন সদস্য ৰাজ্যসভালৈ নিৰ্বাচন কৰি পঠোৱা হয় অপশ্যন দি আছে 7 জন 14 জন 126 জন 543 জন ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 7 জন অসমৰ পৰা 7 জন সদস্যক ৰাজ্যসভালৈ নিৰ্বাচন কৰি পঠোৱা হয় নেক্সট কুৱেশ্যন ডিমা হাছাও জিলাৰ জাতিংগা কোনখন পাহাৰত অৱস্থিত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ বৰাইল পাহাৰ ডিমা হাছাও জিলাৰ জাতিংগা বৰাইল পাহাৰত অৱস্থিত নেক্সট কুৱেশ্যন ব্ৰহ্মপুত্ৰ নদীৰ বৃহত্তম উপনদীখনৰ নাম কি শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি সোৱণশিৰি ব্ৰহ্মপুত্ৰৰ বৃহত্তম উপনদীখনৰ নাম হ'ল সোৱণশিৰি নেক্সট কুৱেশ্যন অসমৰ প্ৰথমখন হাইস্কুলৰ নাম কি শুদ্ধ অপশ্যনটো হ'ব অপশ্যন সি কটন কলেজিয়েট অসমৰ প্ৰথম হাইস্কুলখনৰ নাম হ'ল কটন কলেজিয়েট নেক্সট কুৱেশ্যন শৰাইঘাটৰ দলংখন কোনে উদ্বোধন কৰিছিল কি হৈছে শৰাইঘাটৰ দলংখন কোনে উদ্বোধন কৰিছিল ইয়াৰ পিছত শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি জৱাহৰলাল নেহৰু শৰাইঘাটৰ দলংখন উদ্বোধন কৰিছিল জৱাহৰলাল নেহৰুৱে নেক্সট কুৱেশ্যন অসমৰ আটাইতকৈ জনবহুল নগৰখনৰ নাম কি শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি গুৱাহাটী অসমৰ আটাইতকৈ জনবহুল নগৰখনৰ নাম হ'ল গুৱাহাটী নেক্সট কুৱেশ্যন অসমৰ আটাইতকৈ জনবহুল গাঁওখনৰ নাম কি শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ শুৱালকুছি অসমৰ আটাইতকৈ জনবহুল গাঁওখনৰ নাম হ'ল শুৱালকুছি নেক্সট কুৱেশ্যন অসমত কিমানখন IIT আছে অপশ্যনবোৰ দিয়া আছে 1খন 2খন 3খন 4খন ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 1খন আৰু সেইখন হ'ল IIT গুৱাহাটী নেক্সট কুৱেশ্যন অসমৰ কোনখন জলাশয়ক পক্ষী অভয়াৰণ্য বুলি স্বীকৃতি দিয়া হৈছে কি হৈছে অসমৰ কোনখন জলাশয়ক পক্ষী অভয়াৰণ্য বুলি স্বীকৃতি দিছে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি দ্বীপৰ বিল অসমৰ দ্বীপৰ বিলক পক্ষী অভয়াৰণ্য হিচাপে স্বীকৃতি দিয়া হৈছে নেক্সট কুৱেশ্যন বগীবিল দলং কোনখন জিলাত অৱস্থিত কি হৈছে বগীবিল দলং কোনখন জিলাত অৱস্থিত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন সি ডিব্ৰুগড় আৰু ধেমাজি জিলাত বগীবিল দলংখন ডিব্ৰুগড় আৰু ধেমাজি জিলাত অৱস্থিত নেক্সট কুৱেশ্যন অসমৰ আটাইতকৈ দীঘল দলংখনৰ নাম কি শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ ধলা শদিয়া অসমৰ আটাইতকৈ দীঘল দলংখনৰ নাম হ'ল ধলা শদিয়া বা ভূপেন হাজৰিকা সেতু নেক্সট কুৱেশ্যন ভাৰতৰ উচ্চতম ন্যায়ালয় ক'ত অৱস্থিত কি হৈছে ভাৰতৰ উচ্চতম ন্যায়ালয় ক'ত অৱস্থিত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ নতুন দিল্লী ভাৰতৰ উচ্চতম ন্যায়ালয় নতুন দিল্লীত অৱস্থিত নেক্সট কুৱেশ্যন মধ্যযুগত বেংক অফ ভেনিছ ক'ত স্থাপিত হৈছিল অপশ্যন দি আছে ইটালীত জাৰ্মানীত আমেৰিকাত ভাৰতত ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ইটালীত মধ্যযুগত বেংক অফ ভেনিছ স্থাপন কৰা হৈছিল ইটালীত নেক্সট কুৱেশ্যন অসম গ্ৰামীণ বিকাশ বেংক কেতিয়া গঠন কৰা হৈছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ 2006 চনত অসম গ্ৰামীণ বিকাশ বেংক গঠন কৰা হৈছিল 2006 চনত নেক্সট কুৱেশ্যন পৃথিৱীৰ আটাইতকৈ পুৰণি কেন্দ্ৰীয় বেংকটোৰ নাম কি শুদ্ধ অপশ্যনটো হ'ব অপশ্যন সি ছুইডেনৰ ৰিক্স বেংক পৃথিৱীৰ আটাইতকৈ পুৰণি কেন্দ্ৰীয় বেংকটোৰ নাম হ'ল ছুইডেনৰ ৰিক্স বেংক নেক্সট কুৱেশ্যন ভাৰতবৰ্ষৰ প্ৰথম বেংকটোৰ নাম কি সুধিছে ভাৰতবৰ্ষৰ প্ৰথম বেংকটোৰ নাম কি আছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ বেংক অফ
হিন্দুস্তান ভাৰতবৰ্ষৰ প্ৰথম বেংকটোৰ নাম আছিল বেংক অফ হিন্দুস্তান নেক্সট কুৱেশ্যন ভাৰতবৰ্ষৰ প্ৰথম বেংকটো কোন চনত স্থাপিত হৈছিল কি হৈছে ভাৰতবৰ্ষৰ প্ৰথম বেংকটো কোন চনত স্থাপিত হৈছিল শুদ্ধ অপচনটো হ'ব অপচন এ 1770 চনত ভাৰতবৰ্ষৰ প্ৰথম বেংকটো স্থাপন কৰা হৈছিল 1770 চনত নেক্সট কুৱেশ্যন ভাৰতীয় ৰিজাৰ্ভ বেংক কোন চনত স্থাপন কৰা হৈছিল কি হৈছে ভাৰতীয় ৰিজাৰ্ভ বেংক কোন চনত স্থাপন কৰা হৈছিল শুদ্ধ অপচনটো হ'ব অপচন ডি 1935 চনত ভাৰতীয় ৰিজাৰ্ভ বেংক স্থাপন কৰা হৈছিল 1935 চনত নেক্সট কুৱেশ্যন আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত শুদ্ধ অপচনটো হ'ব অপচন সি ৱাশ্বিংটন ডিসি আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিৰ মুখ্য কাৰ্যালয় ৱাশ্বিংটন ডিসিত অৱস্থিত নেক্সট কুৱেশ্যন আন্তঃৰাষ্ট্ৰীয় শ্ৰম সংগঠনৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত শুদ্ধ অপচনটো হ'ব অপচন এ জেনেভা আন্তঃৰাষ্ট্ৰীয় শ্ৰম সংগঠনৰ মুখ্য কাৰ্যালয় জেনেভাত অৱস্থিত নেক্সট কুৱেশ্যন ভাৰতত স্বদেশী আন্দোলন কিমান চনত হৈছিল শুদ্ধ অপচনটো হ'ব অপচন বি 1905 চনত ভাৰতত স্বদেশী আন্দোলন হৈছিল 1905 চনত নেক্সট কুৱেশ্যন কোনখন চহৰক ভাৰতৰ সোণালী চহৰ বুলিও জনা যায় শুদ্ধ অপচনটো হ'ব অপচন সি জয়সলমেৰ ভাৰতৰ সোণালী চহৰ বুলি জনা যায় জয়সলমেৰক নেক্সট কুৱেশ্যন ভাৰতৰ আটাইতকৈ পুৰণি ৰাজহুৱা পুথিভঁৰালটো ক'ত অৱস্থিত কি সুধিছে ভাৰতৰ আটাইতকৈ পুৰণি ৰাজহুৱা পুথিভঁৰালটো ক'ত অৱস্থিত শুদ্ধ অপচনটো হ'ব অপচন বি পানাজী ভাৰতৰ আটাইতকৈ পুৰণি ৰাজহুৱা পুথিভঁৰালটো পানাজীত অৱস্থিত নেক্সট কুৱেশ্যন পদ্মশ্ৰী বঁটা প্ৰাপ্ত প্ৰথম ভাৰতীয় মহিলা খেলুৱৈগৰাকী কোন শুদ্ধ অপচনটো হ'ব অপচন এ আৰতি সাহা পদ্মশ্ৰী বঁটা প্ৰাপ্ত প্ৰথম ভাৰতীয় মহিলা খেলুৱৈগৰাকী হ'ল আৰতি সাহা নেক্সট কুৱেশ্যন ভাৰতৰ সৰ্বাধিক হিন্দীভাষী জনসংখ্যা থকা ৰাজ্যখনৰ নাম কি শুদ্ধ অপচনটো হ'ব অপচন বি উত্তৰ প্ৰদেশ ভাৰতৰ সৰ্বাধিক হিন্দীভাষী জনসংখ্যা থকা ৰাজ্যখনৰ নাম হ'ল উত্তৰ প্ৰদেশ নেক্সট কুৱেশ্যন ভাৰতৰ প্ৰথম উপ প্ৰধানমন্ত্ৰী কোন আছিল শুদ্ধ অপচনটো হ'ব অপচন সি চৰ্দাৰ বল্লভভাই পেটেল ভাৰতৰ প্ৰথম উপ প্ৰধানমন্ত্ৰী হ'ল চৰ্দাৰ বল্লভভাই পেটেল নেক্সট কুৱেশ্যন চিৰ চেনেহী মোৰ ভাষা জননী এই গীতটো কোনে ৰচনা কৰিছিল শুদ্ধ অপচনটো হ'ব অপচন এ মিত্ৰদেৱ মহন্ত চিৰ চেনেহী মোৰ ভাষা জননী এই গীতটো ৰচনা কৰিছিল মিত্ৰদেৱ মহন্তই নেক্সট কুৱেশ্যন দাদা চাহেব ফাল্কে বঁটা কেতিয়াৰ পৰা প্ৰদান কৰা হৈছিল কি সুধিছে দাদা চাহেব ফাল্কে বঁটা কেতিয়াৰ পৰা প্ৰদান কৰা হৈছিল শুদ্ধ অপচনটো হ'ব অপচন এ 1969 চনৰ পৰা দাদা চাহেব ফাল্কে বঁটা প্ৰদান কৰা হৈছিল 1969 চনৰ পৰা নেক্সট কুৱেশ্যন ভাৰতত ৰাজ্যসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল শুদ্ধ অপচনটো হ'ব অপচন এ ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন ভাৰতত ৰাজ্যসভাৰ প্ৰথম অধ্যক্ষ আছিল ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন নেক্সট কুৱেশ্যন এদিনীয়া বিশ্বকাপ ক্ৰিকেট প্ৰথমে কেতিয়া অনুষ্ঠিত হৈছিল কি সুধিছে এদিনীয়া বিশ্বকাপ ক্ৰিকেট প্ৰথমে কেতিয়া অনুষ্ঠিত হৈছিল
শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ 1975 চনত এদিনীয়া বিশ্বকাপ ক্ৰিকেট প্ৰথমে অনুষ্ঠিত হৈছিল 1975 চনত নেক্সট কুৱেশ্যন ভাৰতৰ ক্ৰিকেট দলৰ প্ৰথম অধিনায়ক কোন আছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ CK নাইডু ভাৰতৰ ক্ৰিকেট দলৰ প্ৰথম অধিনায়ক আছিল CK নাইডু নেক্সট কুৱেশ্যন লিঅনেল মেছি কোনখন দেশৰ এজন ফুটবল খেলুৱৈ কি সুধিছে লিঅনেল মেছি কোনখন দেশৰ এজন ফুটবল খেলুৱৈ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি আৰ্জেণ্টিনা লিঅনেল মেছি আৰ্জেণ্টিনা দেশৰ এজন ফুটবল খেলুৱৈ নেক্সট কুৱেশ্যন কিলিয়ান এমবাপে কোনখন দেশৰ এজন ফুটবল খেলুৱৈ কি সুধিছে কিলিয়ান এমবাপে কোনখন দেশৰ এজন ফুটবল খেলুৱৈ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি ফ্ৰান্স কিলিয়ান এমবাপে ফ্ৰান্স দেশৰ এজন ফুটবল খেলুৱৈ নেক্সট কুৱেশ্যন কৌটিল্যই কোনটো ভাষাত অৰ্থশাস্ত্ৰ ৰচনা কৰিছিল কি সুধিছে কৌটিল্যই কোনটো ভাষাত অৰ্থশাস্ত্ৰ ৰচনা কৰিছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি সংস্কৃত কৌটিল্যই সংস্কৃত ভাষাত অৰ্থশাস্ত্ৰ ৰচনা কৰিছিল নেক্সট কুৱেশ্যন কোন চনত আৰ্য সমাজ প্ৰতিষ্ঠা কৰা হৈছিল কি সুধিছে কোন চনত আৰ্য সমাজ প্ৰতিষ্ঠা কৰা হৈছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি 1875 খ্ৰীষ্টাব্দত আৰ্য সমাজ প্ৰতিষ্ঠা কৰা হৈছিল 1875 খ্ৰীষ্টাব্দত নেক্সট কুৱেশ্যন বাল গংগাধৰ তিলকৰ দ্বাৰা সম্পাদিত বাতৰি কাকতখনৰ নাম কি আছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ কেশৰী বাল গংগাধৰ তিলকৰ দ্বাৰা সম্পাদিত বাতৰি কাকতখনৰ নাম আছিল কেশৰী